সকলোৱে মিলি এসাঁজ ভোজ খোৱা আৰু তাতে কি হয় মানুহৰ ভাল পোৱা বাঢ়ে মৰম প্ৰীতি হয় মানুহৰ ইজনৰ সিজনৰ লগত আমি প্ৰত্যেকেই একেলগে ইমান মানুহ প্ৰত্যেক দিন জমা হ'ব নোৱাৰোঁ আমি ইষ্ট প্ৰসংগ কৰিব নোৱাৰোঁ ঈশ্বৰৰ কথা ক'ব নোৱাৰোঁ গতিকে পৰম পিতাৰ যিটো লক্ষ্য যেনেকুৱা মানুহক সৎ আদৰ্শ দেখাবলৈ বা সৎ পথে চলিবলৈ মানুহক যেনেকুৱা আদৰ্শ যি ভাৱত যি কৰিলে মানুহবিলাক ইষ্টমুখী হয় সৎ পথে চলে সেই ভাৱত তেখেতে আমাৰ সৎসংগ জগত চলাই আছে আৰু বনভোজটো সেই তাৰে এটা ভাগ গতিকে আমি বিভিন্ন ঠাইৰ পৰা আহিছোঁ খৈৰাবাৰী এইফালে আমাৰ ঠাকুৰীয়াপাৰা এইফালে আৰু কিবা এটা গাঁও আছিল তাতেও মই কেইমাহমান আগত আহিছিলোঁ তেওঁলোকে মোক মাতিছিল যে তাৰো মানুহকেইজনী ইয়াতে আহিছে এই যে সকলো মানুহ বা দাদাসকল আহিছে আমি কিন্তু কোনেও এজনক সিজনক ভালকৈ চিনি নাপাওঁ ঘৰৰ ওচৰৰ মানুহকহে আমি ভালকৈ চিনি পাওঁ কিন্তু সৎসংগী জগতত আমি কোন অসমীয়া কোন বঙালী কোন আদিবাসী কোন বড়ো আমি কিন্তু চিনি নাচাওঁ আমি জানো যে ইয়াতে যিমান মানুহ আহিছে চবে সৎসংগী গতিকে আমাৰ নন গুৰু ভাই যদি ইয়াতে আহিছে তথাপি সৎসংগী তাৰ কাৰণ ভগৱান কাৰো আমাৰ খালি সৎসংগৰ কাৰণে নাহে বা আমি দীক্ষা লৈছোঁ যে সেইকাৰণে আমাৰ ভগৱান সেইটো নহয় ভগৱান পৃথিৱীৰ সকলো দেশতে সকলো ঠাইতে সকলো কাৰণে সকলোৰ মংগলৰ কাৰণে বৃদ্ধধামলৈ আহে গতিকে ইয়াতে আমাৰ মাসকলৰ যিহেতু মই এজন মা হ'ব ভাল মা হ'ব পাৰিছোঁ না নোৱাৰিছোঁ মই ক'ব পৰা নাই চেষ্টা কৰিছিলোঁ কিন্তু আমাৰ যিসকল মা আৰু সৰু সৰু ভাই ভণ্টীসকল আছে বা যুৱক যুৱতীসকল আছে আমাৰ পূজনীয় বৃন্দাদাই ডিপিৰ কাম কৰাৰ কাৰণে যি কথা কৈছে বা আমি যি আদৰ্শত যেনেকুৱা চলিব লাগে যেনেকুৱা অনুসৰণ কৰিব লাগে যিবিলাক কথা কৈছে প্ৰত্যেকজন মাই কিজনী আজিকালি চবৰে মোবাইল হাতত আছে গতিকে চবেই সেইবিলাক কথা জানে তেওঁলোকে ইউটিউব ওলালে যদি চাই আমাৰ নতুনকৈ ক'ব লগা কিন্তু একো নাই তথাপি মোক আহিব দিছে দাদাসকলে মাতিছে পাৰাই নোৱাৰাই আপোনালোকক দুই এষাৰ কথা ক'ম এই যে মাসকল আপোনালোকে আহিছে আপোনালোকে নিজৰ নিজৰ গুৰুক লগত লৈ আহিছে না আপোনালোকে যে আহিছে নিজৰ নিজৰ গুৰুক লগত লৈ আহিছে না নাই আমি সকলোৱে নিজৰ নিজৰ গুৰুক লগত সকলো সময়তে চলিব লাগে গুৰুক লৈ চলিব লাগে তাৰমানে আমি দীক্ষা গ্ৰহণ কৰাৰ পিছতে গুৰু আমাৰ লগত থাকে কেনেকৈ থাকে যে আমি সকলো সময়তে আমাৰ যি মন্ত্ৰ যি নাম সেইটো আমি গাই থাকোঁ মানে আমাৰ গুৰু সকলো সময়তে আমাৰ লগত থাকে সেইকাৰণে আমি ইয়াতে যদি আহিছোঁ আমি গুৰু লম লৈ লৈ আহিছোঁ না নাই গুৰুক ইয়াতে আমি বহাইছোঁ না নাই আমাৰ সৎসংগতো আছে ঠাকুৰতো আছে গতিকে এই যে আমাৰ ঠাকুৰত্ব ভাৱ আমি যে সৎসংগী সেইটো আমি কেনেকৈ প্ৰকাশ কৰিম কি ভাৱত প্ৰকাশ কৰিম কেনেকৈ চলিলে আমাৰ সৎসংগী জগতৰ মানুহক বেলেগে অলপ নম্ৰভাৱে অলপ ভালভাৱে চাব বা তেওঁলোকে আমাৰ আদৰ্শ শিকিবলৈ চেষ্টা কৰিব সেইটো হ'ব লাগে আমাৰ লক্ষ্য আৰু এইটোৱে আমাৰ ডিপিৰ কাম আৰু আমাৰ দাদাসকলে আজিকালি যিমান কষ্ট কৰি আছে আমাৰ কাৰণে এই মানৱ জাতিৰ উন্নয়নৰ কাৰণে আমি সেই পথৰ পৰা মানে বিচলি গৈ আছোঁ সেইকাৰণে তেওঁলোকৰ ইমান কষ্ট আমি দীক্ষা সময়ত কি কৈছোঁ দীক্ষা পত্ৰত কি লেখা আছে যে আমি অক্ৰোধী আমি অমানি আমি অলপ কাম কৰিব কৈছোঁ এইবিলাক অৰ্থ আমি কাৰোবাৰ আগত সুধিছোঁনে কাৰোবাক কৈছোঁনে যে এই কথাবিলাকৰ অৰ্থ কি আমি কেনেকৈ এইটো নিজৰ ভিতৰত ব্যৱহাৰ কৰিম আমি কেনেকৈ এইবিলাক শব্দ জানিবলৈ চেষ্টা কৰিম আমি প্ৰত্যেকে এইবিলাক শব্দৰ অৰ্থ জানিবলৈ চেষ্টা কৰিব লাগে আমাৰ ঋত্বিক দাদাসকল আছে তেওঁলোকে দীক্ষা দিয়ে তেওঁলোকে আছে আমাৰ ধৈৰ্য পাণ্ডাজাৰী দাদাসকল আছে তেওঁলোকক আমি এইবিলাক তেওঁলোকক সুধি আমি শিকিব লাগে আৰু আমাৰ যিবিলাক মা ইয়াতে আজি উপস্থিত আছে
কথাই কথাই কিছুমান মানুহে কয় তাক এনেকৈ ক'লে প্ৰেষ্টিজতো লাগে। এতিয়া মই মাসকলক সুধিছোঁ প্ৰেষ্টিজ মানে কি? এইটো এটা ইংৰাজী শব্দ, কোনোবাই ক'বনে প্ৰেষ্টিজ তাৰ মানে কি? অসমীয়া বা বঙালী শব্দ কি হ'ব? মান সন্মানক লাগে, গতিকে আমি মাসকলে সকলোৰে মান সন্মান ৰাখি কথা কৈছো নে চলিছো?